পলাশবাৰীত কোনে পাব বিজেপিৰ টিকট পলাশবাৰীক লৈ বিজেপিৰ নতুন অংক হেমাংগও নহয় হিমাংশুও নহয় পলাশবাৰীত দলীয় অন্তঃকণ্ডলৰ ফল পাব আন এগৰাকীয়ে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ বাঢ়িছে শাসকীয় বিজেপিত বিশেষকৈ তৎপৰ হৈছে বহুতেই ইয়াৰ ভিতৰত অন্যান্য সমষ্টিটো বাদেই পলাশবাৰীত টিকট কেন্দ্ৰিক সংঘাতত অতিষ্ঠ হৈছে খুদ মুখ্যমন্ত্ৰী কাৰণ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত বন্ধ দুৱাৰত নহয় হৈছিল ৰাজহুৱাকৈ এফালে হেমাংগ ঠাকুৰীয়া আনফালে যুৱ নেতা হিমাংশু শেখৰ বৈশ্য যাৰ বাবে মুখ্যমন্ত্ৰীয়ে ক'বলৈ বাধ্য হৈছে দুয়োজনৰ সংঘাতৰ বাবে আন এজনক বাছনি কৰিব লাগিব ধামাকা একো নাই ইয়াতে নিজে ধামাকা কৰি আছে নিজৰ ভিতৰতে হিমাংশু হেমাংগ ইয়াতে নিজৰ ভিতৰে ধামাকাটো কৰি আছে না এতিয়া ইহঁতে নিজৰ ভিতৰত কাজিয়া কৰি আছে গতিকে তেতিয়াতো তৃতীয় ব্যক্তি আহিয়ে যাব কাজিয়াটো শেষ হলে বেলেগ কথা শেষ হৈছে এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদিও সৰলভাৱে কৈছে সেয়া কিন্তু অনাগত দিনত বহুতৰে বাবে জটিলতা কঢ়িয়াই আনিব কাৰণ পলাশবাৰীৰ নিমিলা অংকত সূত্ৰ বিচাৰি পাইছে বিজেপিয়ে পলাশবাৰীৰ ৰাজনীতিত আবিৰ্ভাৱ ঘটিব সুমন হৰিপ্ৰিয়াৰ হয় সূত্ৰ অনুসৰি হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ নতুন ঠিকনা হ'ব পাৰে পলাশবাৰী বৰ্তমানৰ হাজো শুৱালকুছি এছচিৰ বাবে সংৰক্ষিত এনে অৱস্থাত বিধায়িকা সুমন হৰিপ্ৰিয়াৰ হাতত নাই কোনো সমষ্টি কিন্তু বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব বিশেষকৈ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে এতিয়াও পূজনীয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়ে জীয়ৰী সুমন হৰিপ্ৰিয়াক প্ৰাৰ্থিত্ব দিয়াত আগ্ৰহী ৰাষ্ট্ৰীয় নেতৃত্বও এনে পৰিপ্ৰেক্ষিতত পলাশবাৰীতেই সুমন হৰিপ্ৰিয়াক অন্তত 5 বছৰৰ কাৰণে সংস্থাপিত কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে এতিয়া সময়ে ক'ব কাৰ কপালত লিখা আছে পলাশবাৰী হেমাংগ হিমাংশু নে হৰিপ্ৰিয়া কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NK TV